কবলৈ আহিছো আপোনালোকৰ মাজলৈ ফাইনালি আহি গল এছএছসি হাবিলদাৰ নিউ ৰিক্ৰুটমেন্ট 2024 অফিচিয়েল নটিফিকেশন জাৰি কৰা হৈছে এছএছসি হাবিলদাৰ পদৰ বাবে এই পদবিলাকত এপ্লাই কৰিবলৈ হলে সিম্পল মেট্ৰিক পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ পাৰ্চেন্টেজ নালাগে কোনো ধৰণৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট নালাগে যদিহে আপোনালোকে সিম্পল মেট্ৰিক পাস কৰি থৈছে তেতিয়াহলে এই হাবিলদাৰ পদবিলাকত আপোনালোকে এপ্লাই কৰিব পাৰিব বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লাগে দিছে আৰু লগতে টোটাল কিমানটা পদ মুকলি কৰা হৈছে সকলোবিলাকৰ তথ্য ভিডিওটো যদি আপোনালোকক জনাম সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ আৰু এপ্লাই কৰা লিংক দিয়া আছে গৈ পিনে আপোনালোকে এপ্লাই কৰি লব পাৰিব এটা ডিটেইলছ বিলাক স্টেপ বাই স্টেপ মই আপোনালোকক জনাম এই পদবিলাক মুকলি কৰা হৈছে এছএছসি ফালৰ পৰা 27 জুন 2024 আজি ফাইনালি অফিচিয়েল notification জাৰি কৰা হৈছে ssc.gov.in অফিচিয়েল সাইটত ডিপাৰ্টমেন্ট নেম ষ্টাফ সিলেকশন কমিশন এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট 27 জুন 2024 লৈকে এপ্লাই কৰিব পাৰিব এপ্লাই লাষ্ট ডেট 27 জুন নহয় 31 জুলাই 2024 লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব টোটাল পদ মুকলি কৰা হৈছে 8326 টা পদ 8326 টা পদ মুকলি কৰা হৈছে জব লোকেশন অল ইন্ডিয়া পোষ্ট নেম এমটিএসএন হাবিলা কাৰণে এখিনি পদ মুকলি কৰা হৈছে এপ্লিকেশন স্টার্ট ডেট 27 জুনৰ পৰা এপ্লাই স্টার্ট হৈছে আজিৰ পৰা এপ্লাই স্টার্ট হৈছে এপ্লিকেশন লাষ্ট ডেট 31 জুলাই লৈকে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ এক্সাম হ'ব অক্টোবৰ নৱেম্বৰ 2024 বয়সৰ সময়সীমা এমটিএস পদবিলাকত এপ্লাই কৰিব হলে মিনিমাম এজ 18 বছৰ হ'ব লাগিব ম্যাক্সিমাম 25 লৈকে এপ্লাই কৰিব পাৰিব হাবিলদাৰ পদবিলাকত এপ্লাই কৰিব হলে মিনিমাম 18 বছৰ হ'ব লাগিব ম্যাক্সিমাম 27 লৈকে এপ্লাই কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হৈছে এসটি এসসি সকলৰ কাৰণে 5 বছৰ ওবিসি মহিলা বিলাকৰ কাৰণে 3 বছৰ এজ ইলেকশন দিয়া হৈছে এপ্লিকেশন ফিস ইউ আৰু ওবিসি বিলাকে 100 रुपीस পেমেন্ট কাটিব লাগিব এসটি এসসি পিডব্লিউডি ফ্যামিলি বিলাকে কোনো ধৰণৰ এপ্লিকেশন ফিস কাটিব নালাগে নীল পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব তাবা নেক্সট হৈছে ভ্যাকেন্সি টোটাল 8326 টা পদ মুকলি কৰা হৈছে তাৰে এমটিএস ৰ কাৰণে আছে 4887 আৰু হাবিলদাৰ কাৰণে পাই 3439 টা ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে এছএছসি জিডি